Hello বন্ধুসকল, ওয়েলকাম টু মাই চেনেল। আজি ডুমৰদলং আয়ুষ্মান আৰোগ্য মন্দিৰত এক্সটাৰ্নেল এসেসমেন্ট মানে এনকুৱাস আছে। তো আমি সব আহিছো ইয়ালে। ইয়াত আজি বৰ ধুনীয়াকৈ আয়োজন কৰিছে ইয়াৰ CHO কৃষ্ণপ্ৰিয়াই। বৰ ধুনীয়াকৈ তেওঁলোকে এতিয়া এক্সেসৰ আহিব বুলি যা যোগাৰ কৰি আছে আৰু এক্সেসৰ আহি পালেহি। তেওঁলোকক আদৰিবৰ বাবে আমাৰ বিহু আহিছে, ঝুমুৰ আহিছে, আপোনালোকে অলপ চাব। আৰু এয়া ফিটা কাটিবলৈ এসেসৰক দিয়া হৈছে, ধুনীয়াকৈ ফিটা আমাৰ ইয়াৰ বিহু আৰু ঝুমুৰ এইবিলাক উপভোগ কৰিব। তাৰপিছত আমি চাওঁ। এক্সটাৰ্নেল এক্সেসৰিজনক আদৰিবলৈ আমাৰ গামোচা, তাৰপিছত জাপি আৰু এখন সফুৰা দি তেওঁলোকক আদৰা হৈছে। এয়া জোনালী বাইদেৱে এজনক আদৰিছে গামোচা, সফুৰা আৰু জাপি দি। তাৰপিছত মীনাক্ষী বাইদেৱে আৰু এগৰাকীক আদৰিব গামোচা দি, জাপি দি আৰু এখন সফুৰা দি। খুব ধুনীয়াকৈ তেওঁলোকক আমি আদৰিছোঁ। আমাৰ যেহেতু অসমত আহিছে, তেওঁলোক অসমৰ বাহিৰৰ পৰা আহিছে। তো অসমৰ আমাৰ মৰমবিলাক তেওঁলোকে বুজি পাব লাগিব। সো অসমৰ জাতীয় প্ৰতীকবিলাক দি পেলাই তেওঁলোকক আমি আদৰিছোঁ। আৰু এয়া তেওঁলোকে আমাৰ স্বাস্থ্য সাব চেণ্টাৰটো চাইছে, আয়ুষ্মান আৰোগ্য মন্দিৰটো চাৰিওফালে চাই মেলি তেওঁলোকে পইণ্ট দিব। পইণ্ট দিয়াৰ পিছত আমাৰ কি হয় আমি পাছত ৰিজাল্টটো ঘোষণা কৰিব। ধন্যবাদ।